শনিৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ এই চাৰিটা ৰাশিৰ জাতক জাতিকাৰ চৰম দুসময় সমাগত বিঘ্নিত হ'ব সুখ শান্তি। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 17টা নক্ষত্ৰৰ ভিতৰত 26 সংখ্যক নক্ষত্ৰটো হৈছে উত্তৰা ভাদ্ৰপদ আৰু ইয়াৰ অধিপতি শনি। ধন সম্পত্তি আৰু সমৃদ্ধিৰ দাতা শুক্ৰই 26 এপ্ৰিলত এই নক্ষত্ৰত প্ৰৱেশ কৰিব। 2025 চনৰ 26 এপ্ৰিল শনিবাৰ দুপৰীয়া 12:02 বজাত শুক্ৰই নক্ষত্ৰ পৰিৱৰ্তন কৰিব। ইয়াৰ পিছত 16 মেলৈকে ইয়াত থাকিব। এই ৰাশিৰ পৰিৱৰ্তনৰ সময়ত শুক্ৰ মীন ৰাশিত থাকিব। এটা শুক্ৰ ৰাশিৰ পৰিৱৰ্তনৰ প্ৰভাৱে 12টা ৰাশিৰ সকলোবোৰতে প্ৰভাৱ পেলাব। কাৰোবাৰ বাবে ই শুভ আৰু কিছুমানৰ বাবে ই অশুভ হ'ব। মুঠ 4টা ৰাশিৰ বাবে সময় অতি কঠিন হ'বলৈ গৈ আছে। শুক্ৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ বাবে এইকেইটা ৰাশিৰ জীৱনত সংকটৰ আশংকা আছে। সেই 4টা ৰাশি কি জানো আহক। জনাব ওলাইছো সিংহ ৰাশি। শুক্ৰই সিংহ ৰাশিৰ 8 নম্বৰ স্থানত প্ৰভাৱ পেলাব, ফলত হঠাৎ কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশিৰ ওপৰত সংকট আহিব পাৰে। ধন সম্পত্তি হেৰুৱাৰ লক্ষণ দেখা যায়, গতিকে সাৱধান হওক। মানসিক চাপৰ বাবেও আপুনি বিচলিত হ'ব পাৰে। সম্পৰ্কত ভুল বুজাবুজিৰ ফলত আপোনাৰ প্ৰেম বা বিবাহিত জীৱনত কণ্ডল হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। গোপন ৰোগ আৰু অস্ত্ৰোপচাৰৰ সম্ভাৱনা আছে, গতিকে অতি সাৱধান হওক। আৰু জনাব ওলাইছো তুলা ৰাশি। শুক্ৰ ৰাশিৰ পৰিৱৰ্তনৰ প্ৰভাৱ তুলা ৰাশিৰ 6ষ্ঠ স্থানত পৰিব। ইয়াৰ ফলত আপোনাৰ শত্ৰু বৃদ্ধি পাব পাৰে। ইয়াৰ লগত আপোনাৰ স্বাস্থ্যজনিত সমস্যাও হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অতি সাৱধানে কাম কৰক, কিয়নো আইনী সমস্যাৰ পৰা সম্ভাৱনা প্ৰবল। টকাৰ লগত জড়িত সকলো সিদ্ধান্ত আপুনি সাৱধানে ল'ব লাগিব, নহ'লে আপুনি ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। এবাৰ জনাব ওলাইছো ধনু ৰাশি। এই ৰাশিৰ 4ৰ্থ স্থানত শুক্ৰই প্ৰভাৱ পেলাব। ইয়াৰ ফলত ঘৰ আৰু পৰিয়ালত অশান্তি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মাতৃ বা পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য বেয়া হ'ব পাৰে। যান বাহন বা সম্পত্তিৰ সৈতে জড়িত বিবাদে আপোনাক আমনি কৰিব পাৰে আৰু মানসিক চাপ আৰু অসন্তুষ্টিৰ বাবে আপুনি বিচলিত হ'ব। এবাৰ জনাব ওলাইছো মকৰ ৰাশি। শুক্ৰৰ এই ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ মকৰ ৰাশিৰ 3য় স্থানত পৰিব। ইয়াৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰম বৃদ্ধি পাব। আপুনি সফলতা পলমকৈ লাভ কৰিব। মাতৃ ভগ্নীৰ মাজত মতানৈক্যৰ প্ৰবল সম্ভাৱনা আছে। যাত্ৰাৰ সমস্যা হ'ব পাৰে, লগতে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। এটা ডাঙৰ কথা আবদ্ধ হৈ পৰিব পাৰে। প্ৰতিকাৰকটো হৈছে বগা সাজ পৰিধান কৰক। সুগন্ধি বস্ত্ৰ দান কৰিলে আপোনাৰ উপকাৰ হ'ব।